কাৰ্যসূচী আমাৰ আজি যিহেতু এটা সকলো প্ৰতিজন ভাৰতীয়ৰ বাবে এটা গৌৰৱৰ দিন। আজিৰ দিনটো কাৰ্গিলৰ যুদ্ধত ভাৰতীয় সেনাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। মহান বীৰ জোৱানসকলৰ অশেষ ত্যাগ, তেওঁলোকৰ জীৱন বলিদানৰ বিনিময়ত আজিৰ দিনটোত আমি কাৰ্গিল বিজয় কৰিছিলোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ গোলাঘাট জিলাৰ খুমটাইৰ সুসন্তান বীৰ শ্বহীদ জিন্তু গগৈ বীৰ চক্ৰৰে সন্মানিত তেখেতৰ বাসগৃহত তেখেতৰ সমাধি ক্ষেত্ৰত আজি আমি উপস্থিত হৈ তেখেতৰ পিতৃ মাতৃক আমি শ্ৰদ্ধা নিবেদন কৰোঁ। ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে আমি এখন প্ৰশস্তি পত্ৰ পিতৃ মাতৃ দেৱলৈ আমি তেওঁলোকৰ হাতত অৰ্পণ কৰোঁ। লগতে আমি সমগ্ৰ জিলাখনতে আজি আমি জোৰ সমদলেৰে বীৰ জোৱানসকলক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পৰাক্ৰমক আমি স্মৰণ কৰোঁ আৰু আহি থকা দিনবিলাকতো তেনে বীৰ জোৱান শ্বহীদসকলৰ জীৱন গাথাই আমাক যাতে প্ৰতিটো মুহূৰ্তত উদ্বুদ্ধ কৰি ৰাখে, আমি যাতে প্ৰতিটো মুহূৰ্তত সজাগ আৰু সচেতন হৈ থাকিব পাৰোঁ। তাৰ নিমিত্তে আমি আজি এই কাৰ্যসূচী হাতত লৈছোঁ, যাতে ভাৰতবৰ্ষৰ প্ৰতি আহি থকা যিসমূহ অশনি সংকেত, লগতে আমাৰ অসমতো বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে বিভিন্ন অপশক্তিয়ে অসমখনক জৰ্জৰিত কৰাৰ যি চেষ্টা অব্যাহত ৰাখিছে, এই ক্ষেত্ৰতো আহি থকা প্ৰজন্ম, যুৱ প্ৰজন্ম তথা আমি সকলো ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক সমাজ আমি সজাগ আৰু সচেতন হৈ থকাৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত আমাৰ বীৰ জোৱানসকলৰ যি ত্যাগ আৰু বলিদান, তেখেতসকলৰ জীৱনৰ এই বহুমূলীয়া বলিদানে আমাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু অনাগত দিনতো উদ্বুদ্ধ কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন আৰু প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত আছে, ই অনাগত দিনতো অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰলৈ অহাৰ সময়তে আমি অসমৰ জনগণক আমি আশ্বস্ত কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টী শাসনত থাকি ভাৰতৰ অসমৰ জনগণৰ সুৰক্ষাৰ নিমিত্তে, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ নিমিত্তে যিসমূহেই কঠোৰ সিদ্ধান্তৰ প্ৰয়োজন হ'ব, সেই প্ৰয়োজনীয় কঠোৰ সিদ্ধান্তসমূহ অসম চৰকাৰে ল'ব। আৰু তাৰে পৰিপ্ৰেক্ষিতত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী যশস্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱা আমি দেখা পাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপেই নহয়, এজন অসমৰ নাগৰিক হিচাপে এই বলিষ্ঠ পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। মই চাওঁ যে আজি সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্গিল বিজয় দিৱস উদযাপন কৰিছে। সেইমৰ্মে আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি নিৰ্দেশনা আছিলে আমাৰ গোলাঘাট জিলালৈ, যে প্ৰত্যেক শ্বহীদসকলৰ ঘৰত আজি কাৰ্গিল বিজয় দিৱসৰ শুভক্ষণত আমি আদৰণি জনাব লাগে, শ্ৰদ্ধা জনাব লাগে। আৰু সেই মৰ্মে আজি আমি গোলাঘাট জিলাৰ খুমটাই সমষ্টিত শ্বহীদ কেপ্টেইন জিন্তু গগৈ গৃহত আমি উপস্থিত হৈ তেখেতৰ সমাধি ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলা তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু অসম প্ৰদেশৰ যি নিৰ্দেশনা আছিলে, আমি সন্ধিয়া বেলাত আমি এক জোৰ সমদলৰ আয়োজন কৰিছিলোঁ শ্বহীদসকলক সন্মান জনাবৰ কাৰণে। আজি আমি এতিয়াও এই মুহূৰ্তত আমি খুমটাই সমষ্টিৰ সমূহ কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলাৰ সন্মানীয় বিষয়ববীয়াসকলৰ উপস্থিতিত, খুমটাই সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীৰ উপস্থিতিত শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ শ্ৰদ্ধাৰ পিতৃ মাতৃ, আমাৰ বায়ু সেনা বিষয়া, তেখেতৰ পিতৃ অভিৰাম গগৈ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলক আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আৰু এই মুহূৰ্তত যিসকল শ্বহীদে আমাৰ ভাৰতবৰ্ষক সুৰক্ষা কৰাৰ ক্ষেত্ৰত, অখণ্ড ভাৰতৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত নিজকে যি আত্মহতি দিলে, তেখেতসকলে নিজকে যি আত্মবলিদানে নিজক উৎসৰ্গা কৰি থৈ গ'ল, সেই বীৰ জোৱানসকলক আমি আজি এই মুহূৰ্তত গভীৰ শ্ৰদ্ধা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।